এগৰাকী বৈষ্ণৱে আমি যি ভাগ নাট আপোনালোকলৈ আগবঢ়াই দিছোঁ, এই নাট ভাগ সজাই পৰাই তুলিছিল এই ব্যক্তিজন আজি আমাৰ মাজত উপস্থিত আছে। আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু এই নাট ভাগ প্ৰথমবাৰৰ কাৰণে তেখেতে যুগুতাই উলিয়াইছিল আৰু পোন প্ৰথমবাৰৰ বাবে এই নাট ভাগ আমিয়ে ক'লোঁ। আৰু অলপ অগতানুগতিক এভাগ কাহিনী আমি পালোঁ তেখেতৰ এই নাট ভাগত। গতিকে আমি এই নাট ভাগতকেই মুখ্য হিচাপে লৈ আমি পোন প্ৰথমবাৰৰ বাবে হ'লেও আমি কৰাৰ সিদ্ধান্ত লৈ ইতিমধ্যে আমি অনুষ্ঠিত কৰিলোঁ আৰু এটি নিশা আমি সুন্দৰভাৱে আমি পাৰ কৰিছোঁ। দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছোঁ। গতিকে মই সেইজন ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। এইজনে সেইজন ব্যক্তি আৰু প্ৰথমবাৰৰ বাবে আমি এই নাট ভাগ আমাৰ ভাইটিদাৰ দোকানত আজি পাইছিলোঁ আৰু আমি কেইবাজনেও এই নাট ভাগ আমি তাতেই কিছু অতি কমকৈ হ'লেও আমি অধ্যয়ন কৰি চাইছিলোঁ আৰু কাহিনী ভাগ কিবা এটা ভাল লাগে আৰু প্ৰথমবাৰৰ বাবেই আমি কৰিম বুলি। গতিকে মই এই ভাগে এইটো বাবুল কটকী এখনি অংগ বস্ত্ৰৰ সৈতে মই সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ নাম ডেকাচি মহিলা সমাজৰ তৰফৰ পৰা। আমাৰ ভদ্ৰা ডেকা আমাৰ গাঁৱৰ এগৰাকী জ্যেষ্ঠ আই মাতৃ, তেখেতে সকলোৱে এজনে হাত কাপৰি দিব। হয়তো আন নাট্য সাহিত্যৰ ৰচনা নকৰি, সৃষ্টি নকৰি কেৱল ভাওনাকে হয়তো মুখ্য হিচাপে লৈ, গুৰুজনৰ সংস্কৃতিকে হয়তো মুখ্য হিচাপে লৈ তেওঁ গুৰুজনৰ সংস্কৃতিৰ প্ৰতি হয়তো আকৃষ্ট হৈ এই নাট ভাগ যুগুতাই উলিয়াইছিল। আমি তেখেতৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক মৰম যাচিছোঁ আৰু মহাপুৰুষ ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। এনেধৰণৰ নাট তেওঁ যুগুতাই উলিয়াই গৈ থাকক আৰু আমি ৰাইজে তেখেতৰ সেই নাট কেইভাগ যিকেইভাগ তেখেতে হয়তো অনাগত সময়ছোৱাত যুগুতাই উলিয়াব, আমি সেইসমূহ আগবঢ়াই লৈ যোৱাৰ প্ৰতিশ্ৰুতি আমি মহাপুৰুষ ভগৱন্তৰ চৰণলৈ প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ যি অনুভৱ অতি চমুকৈ আমি তেখেতৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে অনুৰোধ জনালোঁ। এই ব্ৰহ্মপুত্ৰত উপবিষ্ট মোৰ ভক্তপ্ৰাণ ৰাইজ, আই মাতৃ, কণ কণ ভাইটি ভণ্টি, মান্য অনুসাৰে মই সকলোলৈকে শ্ৰদ্ধা, ভক্তি আৰু মৰম জ্ঞাপন কৰিছোঁ। আজি এই নিশিজনক আপোনালোকে যিকণ সুবিধা দিছে, যি আশীৰ্বাদ কৰিছে, তাতকৈ আৰু মোক একো নালাগে। আপোনালোকৰ আশীৰ্বাদ শিৰোধাৰ্য কৰি মই দ্বিতীয় নাটখন কিছুদিনৰ পিছতে উলিয়াম। আমি ভাবোঁ এই অঞ্চলৰ সংস্কৃতিৰ সাধক শ্ৰীযুত আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী কুমাৰ বৰুৱা ডাঙৰীয়া, মোৰ সন্মুখত আছে ভাতৃতুল্য ধনু মহন্ত, আমাৰ মধুদা, এইসকলে এই অঞ্চলত যি সংস্কৃতিৰ ধাৰা গুৰুজনাৰ অমৰ সৃষ্টি, এই ধাৰা অক্ষুণ্ণ ৰাখক। মই মূল সমল হিচাপে মোৰ জীৱনত টোপোলা বান্ধি লৈ মই যি আশা, এই আশা আগবঢ়াই যাম। পুনৰবাৰ আপোনালোকৰ শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু ইয়াৰ দ্বিতীয় নাটখনে মই এটা সপ্তাহৰ পিছতে আমি হয়তো প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ ধৰক ইয়াকে পুনৰ ওলগ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বাবুল কটকীলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ।
কৃষ্ণ এইকেইটা নিজৰ হয়।